What is the first question here? What is the default file extension for MS Word 2016 and later? অর্থাৎ MS Word 2016 বা তাৰ পিছৰ যিবিলাক ভাৰ্সন যিবিলাক লেটেষ্ট ভাৰ্সন হয় তো তাত আমি ফাইলটো সেভ কৰাৰ ক্ষেত্ৰত আমি কোনটো তলত দিয়া চাৰিটা অপচনৰ ভিতৰত এক্সটেনশনটো আমি ব্যৱহাৰ কৰোঁ যিকোনো ফাইল সেভ কৰাৰ কাৰণে আমাৰ একোটা এক্সটেনশন থাকে তো MS Wordৰ আমি যিকোনো ফাইল এটা সেভ কৰাৰ কাৰণে আমি তলত কোনটো এক্সটেনশন আমি ব্যৱহাৰ কৰোঁ আপোনালোকে মোক ক'ব লাগে তো ইয়াতে চাৰিটা দিয়া আছে ভিডিওটো পজ কৰক আৰু আপোনালোকে ইয়াৰ পৰা আনসাৰ দিবলৈ চেষ্টা কৰক So here the correct answer will be option number B, which is .docx. প্ৰথমতে যেতিয়া আগৰ ভাৰ্সন বিলা আছিল যেনেকৈ MS Word 2007 তেনেকুৱা ধৰণৰ ভাৰ্সনত .doc বুলি সেভ আছিল .txt .dot এইবিলাক এনেকুৱা ধৰণৰ কাৰেক্ট MS Wordৰ কাৰণে এক্সটেনশন নহয় I hope it is clear to you. Now we are moving to our next question 2 number. Which tab contains the print option? MS Wordত প্ৰিন্ট কৰিব পৰা অপচনটো কোনটো টেবৰ ভিতৰত अवेलेबल থাকে তো আমি প্ৰিন্ট অপচনটো যদি আমাক ব্যৱহাৰ কৰিব লাগে তো এই অপচনটো আমাৰ अवेलेबल থাকে ফাইল টেবৰ ভিতৰত আমি সকলোৱে জানো ফাইল টেবৰ ভিতৰত আমাৰ এই প্ৰিন্ট অপচনটো থাকে তাত অকল প্ৰিন্ট অপচনটো নাথাকে যেনেকৈ সেভ কৰিব পৰা আমি যিকোনো ফাইল এটা ওপেন কৰিব পৰা PDF ফাইল লৈকে এক্সপোৰ্ট কৰিব পৰা এই গোটেইবিলাক অপচন আমাৰ এই ফাইল টেবটোৰ ভিতৰত থাকে আই হোপ আপোনালোকে এইখিনি বুজি পাইছে এই ভিডিওটোত মই কি কৰিছো MS Wordৰ ওপৰত যিমান পসিবল ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ হ'ব পাৰে কম্পিটিটিভ এক্সামৰ কাৰণে গোটেইবিলাক মই লৈ আহিছো আপোনালোকে দেখা পাইছে এই ভিডিওটোত কমপ্লিটলি MS Wordৰ ওপৰত মই কোৱেশ্চন বিলাক ডিসকাস কৰিবলৈ চেষ্টা কৰিম ঠিক আছে নাও উই আৰ মুভিং টু আৱাৰ থাৰ্ড নম্বৰ কোৱেশ্চন What is the smallest and the largest font size available in the font size tool under ribbon? অৰ্থাৎ আমাৰ MS Wordত যেতিয়া আমি ফন্ট বিলাক চেঞ্জ কৰিব লাগে আমাৰ ফন্ট সাইজ টুলত সকলোতকৈ সৰু আৰু সকলোতকৈ ডাঙৰ যেটো ফন্ট সাইজ হেতু কোনটো হয় আমাৰ ইয়াৰে চাৰিটা অপচনৰ ভিতৰত আমি ক'ব লাগে 8 and 72 8 and 64 12 and 72 নে 1 and 100 1638 তো এই চাৰিটা অপচনৰ ভিতৰত কোনটো সকলোতকৈ সৰুটো থাকে আৰু কোনটো সকলোতকৈ ডাঙৰটো থাকে আই হোপ আপোনালোকে এইটো কোৱেশ্চন আনসাৰ জানে তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব আমাৰ কোনটো এইটো সকলোতকৈ সৰু ফন্টটো হৈছে 8 আৰু সকলোতকৈ ডাঙৰটো হৈছে 72 আশা কৰো আপোনালোকে ইয়ালৈকে বুজি পাই আছে Now we are moving to our fourth number question the bar at the bottom that shows page count and the word count is called আমাৰ MS Wordৰ যিডাল তলৰ বাৰ এডাল থাকে নহয় তো এই তলৰ বাৰডালত আমাৰ পেজ কাউণ্টটো কৰি থাকে আৰু word count এটা কৰি থাকে তো এই word count আৰু পেজ কাউণ্ট যে কৰি থাকে এই বাৰডালক আমাৰ কি বাৰ বুলি কোৱা হয় তো ইয়াতে চাৰিটা অপচন দিয়া আছে টাইটেল বাৰ menu bar status bar task bar so here the correct answer will be C which is status bar তলৰ এই বাৰডালক কয় status bar বুলি যত আমাৰ কিমানটা word type হল কিমানটা পেজ আমাৰ টাইপ হৈ আছে এই গোটেইবিলাক ইয়াতে শো কৰি থাকে আপোনালোকে এইখিনি মানত দেখাই পায় I hope it is clear to you so here I would like to give my introduction hello everyone myself Dipankar Deka and welcome to our channel Rainbow Tech if you are watching this channel for the first time and if you are loving this content then don't forget to subscribe the channel and also share this content to your friends and they will get some help from your side Now we are moving to our next question which is fifth number. মই আপোনালোকক কোৱেশ্চন আনসাৰ বিলাক যিমান পাৰো হিমান ইজিকৈ আলোচনা কৰিবলৈ চেষ্টা কৰি আছো মই ইয়াতে কোৱেশ্চন বিলাক যদিও বা ইংলিছত লৈ আহিছো কিন্তু মই ডেসক্ৰিপচনটো আসামিজত কৈ দি আছো আপোনালোকে গম পাই আছে ওকে ফিফথ নম্বৰ কোৱেশ্চনটো কি দিয়া আছে আপোনালোকে এটা কাম কৰিব পাৰে ভিডিওটো পজ কৰিব আৰু আপোনালোকৰ ফালৰ পৰা আনসাৰটো দিবলৈ চেষ্টা কৰিব it is a good way to practice yourself okay which view is best for reading a document like a book আমাৰ MS Wordত যিকোনো এখন ডকুমেন্ট ৰিডিং কৰাৰ কাৰণে যেনেকৈ কিতাপৰ দৰে ৰিডিং কৰাৰ কাৰণে কোনটো ভিউ এই চাৰিটা অপচনৰ ভিতৰত তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব কি মোৰ ইয়াতে আনসাৰটো দিয়া গৈছে ইয়াতে হেইটো হৈছে ৰিড মোড আমাৰ ৰিড মোড বুলি এটা সেকশন থাকে এইখিনি মানুহ আপোনালোকে দেখা পাইছে কেতিয়াবা তো এই ৰিড মোডটো ব্যৱহাৰ কৰি আমি যিকোনো এটা ডকুমেন্ট আমি বুকৰ দৰে আমি কি কৰিব পাৰো পঢ়িব পাৰো আই হোপ এইখিনিলৈকে আপোনালোকে বুজি পাইছে 6 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে to create a new document the shortcut is আমি MS Wordত নতুন ডকুমেন্ট এখন ক্ৰিয়েট কৰাৰ কাৰণে কোনটো শৰ্টকাট ব্যৱহাৰ কৰিব পাৰো Ctrl+O Ctrl+S Ctrl+N Ctrl+M সো আপোনালোকে আনসাৰটো মোক কমেন্ট সেকশন দিবলৈ চেষ্টা কৰকচোন তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব কোনটো Ctrl+N Ctrl+N শৰ্টকাট ব্যৱহাৰ কৰি আমি নতুন ডকুমেন্ট এখন আমি ৰিড কৰিব পাৰো বা ডকুমেন্ট এখন ক্ৰিয়েট কৰিব পাৰো তো আপোনালোকে কমেন্ট সেকশনত মোক জনাওক এই যেটো বি নম্বৰ অপচনটো আছে Ctrl+S এই Ctrl+S শৰ্টকাটটো আমি কোড ব্যৱহাৰ কৰো এটা আপোনালোকে মোক কমেন্ট সেকশনত জনাওক আৰু Ctrl+O2 জনাওক এইটো শৰ্টকাট আমি কোড ব্যৱহাৰ কৰো ঠিক আছে 7 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে what is the keyboard shortcut to close a document MS Wordত যদি আমাৰ কিবা এটা ডকুমেন্ট ওপেন হৈ আছে তো সেই ডকুমেন্টটো আমি ক্লোজ কৰিব পাৰো MS Wordটো ক্লোজ কৰা বুজা নাই MS Wordত যেটো ডকুমেন্ট ওপেন হৈ থাকিব হেতু আমি ক্লোজ কৰিব পাৰো তো MS Wordত যিকোনো ডকুমেন্ট এখন ক্লোজ কৰাৰ কাৰণে আমি কোনটো শৰ্টকাট ব্যৱহাৰ কৰিব পাৰো হেতু হৈছে Ctrl+W Ctrl+W শৰ্টকাটটো ব্যৱহাৰ কৰি যিকোনো ওপেন হৈ থকা ডকুমেন্ট এখন আমি ক্লোজ কৰিব পাৰো
আশা কৰোঁ আপোনালোকে এইখিনিলৈকে বুজি পাই আছে এই ভিডিঅ'টোত মই টোটেল 45টা কোৱেশ্চন এনসাৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু ইয়াতে MS Wordৰ ওপৰত যিমান পসিবল কোৱেশ্চন আছে গোটেইবিলাক আছে মই গোটেইখিনি ডিসকাস কৰিছো ঠিক আছে 8 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে পোৰ্ট্ৰেইটছ এণ্ড ল্যান্ডস্কেপছ আৰ পোৰ্ট্ৰেইট আৰু ল্যান্ডস্কেপ আমাৰ দুটা মুড থাকে আমি এইটো চেঞ্জ কৰিব পাৰো আমাৰ পেজ এটা পোৰ্ট্ৰেইট কৰিব পাৰো এনেকুৱা ধৰণৰ তাৰ পিছত আমি ল্যান্ডস্কেপ মুডত এনেকুৱাকৈ কৰিব পাৰো ঠিক আছে সৰি এইটো আমাৰ পোৰ্ট্ৰেইট হ'ব আৰু এইটো আমাৰ পোৰ্ট্ৰেইট হ'ব আৰু এইটো আমাৰ ল্যান্ডস্কেপ হ'ব ঠিক আছে তো এই দুটা আমাৰ কি বুলি কও তো ইয়াতে পেজ ওৰিয়েন্টেশন আছে পেপাৰ সাইজ আছে পেজ লেআউট আছে আৰু ভিউ আছে তো ইয়াতে আমাৰ কাৰেক্ট আনসাৰ হ'ব এইটোক আমি কি বুলি কও পেজ ওৰিয়েন্টেশন বুলি কও আগৰ আপোনালোকে এইখিনি বুজি পাইছে নাও we are moving to our 9 number question which features helps you to find a specific word in a document এখন word পেজত আমি যিকোনো এটা word যদি বিচাৰিব লগা হয় সাপোজ বহুত ধৰণৰ টেক্সট word আছে তাত তাৰ মাজৰ পৰা যদি স্পেসিফিক word এটা মই বিচাৰিব লগা হয় তো কোনটো অপচনৰে আমি এটো কৰিব পাৰো কোনটো এনেকুৱা ফিচাৰ্স আছে MS Wordত যাৰ দ্বাৰা আমি কৰিব পাৰো replace find look search so here the correct answer will be option number B find find বুলি আমাৰ এটা ফিচাৰ্স থাকে আপোনালোকে ইয়াতে ওপৰত দেখা পায় তো find ফিচাৰ্সটোৰ দ্বাৰা যিকোনো এটা পেজত যদি বহুত ধৰণৰ আমাৰ টেক্সট আছে তাৰ পৰা যদি এটা word আমি বিচাৰিব লাগে তো আমি এটো ইয়াৰ পৰা কৰিব পাৰো আই হোপ এতিয়ালৈকে আপোনালোকে বুজি পাইছে যদি ভিডিওটো ভাল পাই আছে তো আপোনালোকে ভিডিওটো শেয়াৰ আৰু লাইক কৰি দিবলৈ নাপাহৰিব now we are moving to our 10th number question to save an existing documents with a new name use আমি যিকোনো এক্সিস্টিং ডকুমেন্ট অৰ্থাৎ এখন ফাইল আমাৰ অলৰেডি সেভ হৈ আছে তো এই সেভ হৈ থকা ফাইলখনক আমি আৰু এটা বেলেগ নামেৰে সেভ কৰিব বিচাৰিছো তো তেনেকুৱা ধৰণত আমি কামটো কৰাৰ কাৰণে তলৰ আমি কোনটো অপচনেৰে আমি কৰিব পাৰো যেটো আমাৰ ফাইল অলৰেডি সেভ হৈ আছে আৰু এই ফাইলটো আমি আৰু এবাৰ সেভ কৰিব বিচাৰিছো এটা বেলেগ নামেৰে so here we will use this option which is save as অৰ্থাৎ save as কৰি পেলাই আমি আৰু এটা ফাইলটো আৰু এবাৰ সেভ কৰিম এটা বেলেগ নাম দি পেলাই আই হোপ এইখিনিলৈকে আপোনালোকে বুজি পাইছে সেভ অপচনটোৱে যিকোনো এটা ফাইল হেতু ফাইলতে আৰু এবাৰ যিকোনো বস্তু এটা চেঞ্জ কৰিলো আৰু হেখিনি আমাৰ ৰিৰাইট কৰাৰ কাৰণে আমি সেভত ক্লিক কৰিব পাৰো সেভ কৰি দিলে কি হ'ব যেটো টেক্সটৰ ওপৰত কাম কৰিছিলো তাত যদি আমি কিবা কাম কৰিছো আৰু যদি সেভত ক্লিক কৰো সেই ফাইলটোৰ ওপৰতে সেভ হৈ যাব আৰু যদি এটা ফাইল বেলেগকৈ আমি সেভ কৰিব বিচাৰিছো তাৰ কাৰণে আমি সেভ এজ অপচনটো সিলেক্ট কৰিম ঠিক আছে এটা আমি আগবাইছো 11th নম্বৰ কোৱেশ্চনটো লৈ কি দিয়া আছে তো আপোনালোকে ইয়াতে এইটো বস্তু নোটিস কৰিছে যে ইয়াতে মই অকল মাইক্ৰসফট ওয়াৰ্ডৰ ওপৰতে কোৱেশ্চন বিলাক লৈ আহিছো ঠিক তেনেকৈ মই আৰু কেইটামান ভিডিও লৈ আহিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সাপোজ ইয়াতে মই MS Excelৰ ওপৰত সেপাৰেটলি কৈ যিমান কোৱেশ্চন আহিব পাৰে হেতু সেপাৰেটকৈ মই প্ৰভাইড কৰিম ঠিক তেনেকৈ মাইক্ৰসফট ওয়াৰ্ডৰ ওপৰত প্ৰভাইড কৰিম আৰু মই আৰু এটা চেষ্টা কৰিম বৰ্তমান আমাৰ জেনাৰেশনটো যেহেতু আপগ্ৰেড হৈ যায় আছে এতিয়া আমাৰ AI যুগ তো AI ৰ লগত ৰিলেটেড যিমান পসিবল কোৱেশ্চন আনসাৰ হ'ব পাৰে কম্পিটিটিভ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা মই গোটেইবিলাক প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম মই আজিকালি লক্ষ্য কৰিছো আমাৰ আপকামিং যিবিলাক এক্সাম আছে তাত কি হৈছে এই AI ৰ ওপৰত কোৱেশ্চন বহুত দি আছে মই লক্ষ্য কৰিছো আমাৰ হাই কোৰ্ট এনেকুৱা ধৰণৰ এক্সাম বিলাকতো AI ৰ ওপৰত কোৱেশ্চন দিয়ে যেনেকৈ ChatGPT ৰ ওপৰত কোৱেশ্চন দিব পাৰে GPT ৰ ফুল ফৰ্ম কি AI কোনে বনাইছিলে কেনেকুৱা ধৰণৰ AI টুল আছে তাৰ কি কাম হ'ব পাৰে তো গোটেইবিলাক কভাৰ আপ কৰিব পৰাকৈ মই এটা ভিডিও আনিবলৈ চেষ্টা কৰিম তাত অকল AI ৰ ওপৰত পসিবল কোৱেশ্চন আনসাৰ বিলাক থাকিব যেটো কম্পিটিটিভ এক্সামত আহি থাকে ঠিক আছে তো 11 নম্বৰ কোৱেশ্চনটো কি আছে what is the maximum zoom percentage is MS Wordত আমি পেজ এটা জুম কৰিব পাৰো এখিনি আপোনালোকে গম পায় তো ম্যাক্সিমাম কিমান সাইজলৈকে আমি জুম কৰিব পাৰো 100% 400% 500% 1000% so here the correct answer will be 500% আমি up to 500% লৈকে আমি পেজ এটা আমি কি কৰিব পাৰো জুম কৰিব পাৰো আমি আগবাঢ়িছো 12 নম্বৰ কোৱেশ্চনটো লৈ what is the default alignment in the MS Word আমাৰ ওয়ার্ডত কি থাকে আমাৰ টেক্সট কোৰ কিছুমান কি থাকে এলাইনমেন্ট থাকে সাপোজ মোৰ এইটো এটা পেজ হয় ওয়ার্ডত ওপেন কৰিছো মই এটা টেক্সট আমি এই ফলৰ পৰা লিখি যাব পাৰো কেতিয়াও আমি এইটো সাইডৰ পৰা লিখিব পাৰো কেতিয়াও আমি এইখিনি মাজত লিখিব পাৰো কেতিয়াও আমি এনেকুৱাকৈ লিখিব পাৰো যে দুয়োটা সাইড আমাৰ এনেকৈ ইকুৱেল থাকে তো এইবিলাক হৈছে আমাৰ কি এলাইনমেন্ট তো টোটাল MS Wordত কিমানটা এলাইনমেন্ট থাকে এলাইন লেফট এলাইন ৰাইট সেন্টাৰ জাস্টিফাই চাৰিটা ধৰণৰ এলাইনমেন্ট থাকে তো উদিছে যে what is the default alignment মানে যেটো বাই ডিফল্ট থাকে আমি স্টার্টিংত যেটা MS Word ওপেন কৰাৰ যদি লিখিব বিচাৰো সদায় আমাৰ কি হয় এটা পেজৰ সদায় আমাৰ লেফট সাইডৰ পৰা লিখা যায় তো ডিফল্ট বুলি ক'লে সদায় মনত ৰাখিব এইটো আমাৰ হ'ব কি লেফট ঠিক আছে আৰু ৰাইট এলাইন মানে কোনটো যেটো মই ৰাইট সাইডৰ পৰা লিখিব পাৰো আৰু সেন্টাৰ মানে কোনটো হেতু হৈছে যিকোনো এটা বস্তু আমি সেন্টাৰত লিখা হেতু সেন্টাৰ আৰু জাস্টিফাই মানে হৈছে যত মাৰ্জিনৰ বোথ সাইড ইকুৱেল হয় যে এইফালে ইকুৱেল হ'ব এইফালে ইকুৱেল হ'ব এইখিনিক আমাৰ জাস্টিফাই বুলি আগৰ আপোনালোকে এইবিলাক বুজি পাই আছে আমি আগবাঢ়িছো আমাৰ নেক্সট কোৱেশ্চনটো লৈ
which command is used to reverse your last action suppose মই ইয়াতে এটা সার্কুল আঁকিছিলো এমএস ওয়ার্ডত মোৰ ফুলতে কি হৈ গল ইয়াৰ পৰা এডাল ড্যাশ এনেকে টানা গল তো এতিয়া মোৰ এডাল ফুলতে হে গল তো এইখিনি মই এতিয়া ৰিভাৰ্স কৰিব লাগে তো মোক এইখিনি নালাগে তো এইখিনি ৰিভাৰ্স কৰাৰ কাৰণে আমি কি কৰিম আনডু কৰিম তো আনডু কৰাৰ কাৰণে কি হ'ব ইয়াতে অপচনটো হ'ব আমাৰ আনডু এইটো গম পালো তো আনডু যেতিয়া কৰি দিম এইডাল এইমাত্ৰ যিখিনি কৰিলো এইখিনি গুছি পেলাই এইটো অকল সার্কেলটো থাকি যাব আগৰ এইখিনি বুজি পালে আমি ৰিভাৰ্স কৰি দিব পাৰো যে যেটো হৈছিল হেটো আমি আৰু এবাৰ গুছাই দিলো মানে ঠিক আছে তো ইয়াতে এটা আৰু কোৱেশ্চন হৈছে কি যে হোৱাট ইজ দা শৰ্টকাট টু ৰিডু আমি জানো দুটা ধৰণৰ টাস্ক আছে এটা হৈছে আনডু আৰু এটা ৰিডু আনডু মানে হৈছে এইটো যে যদি কিবা এটা বস্তু কৰিব নালাগিছিল কৰা গল যদি মই আনডু ক্লিক কৰো তো এইটো গুছি যাব আৰু যদি এনেকুৱা হল ও হেটো বস্তু মোক লাগিছিল এটো ফুলতে গুছি গল মই আৰু এবাৰ আনিব বিচাৰিছো তাক তো তাৰ কাৰণে মই কি কৰিম ৰিডু কৰিম ঠিক আছে তো ৰিডু কৰাৰ কাৰণে ইয়াতে শৰ্টকাটটো কি উঠিছে ঠিক আছে Ctrl+Z Ctrl+R Ctrl+Y Ctrl+X in the comment section you just tell me what will be the correct answer কি হ'ব ৰিডু কৰাৰ শৰ্টকাটটো কি very easy yes ৰিডু কৰাৰ শৰ্টকাটটো হ'ব Ctrl+Y তেতিয়ালে Ctrl+Z ৰ শৰ্টকাটটো আমি কেতিয়া ব্যৱহাৰ কৰো কমেন্ট সেকশনত মোক জনাবলৈ নাপাহৰিব ঠিক আছে ঠিক তেনেকৈ Ctrl+R আছে Ctrl+X আছে ওকে এইটো জনাওকচোন আপোনালোকে Ctrl+X টো কিহত ব্যৱহাৰ কৰো বাৰু এইটো আপোনালোকে জনাব নালাগে এইটো মই কৈ দিছো Ctrl+X শৰ্টকাটটো আমি ব্যৱহাৰ কৰো কাট কৰাৰ টাইমত যিকোনো এটা বস্তু যদি আমি কাট কৰিব বিচাৰো তেতিয়া আমি এই Ctrl+X শৰ্টকাটটো আমি ব্যৱহাৰ কৰো আই হোপ এইখিনিলৈকে বুজি পাইছে এইটো শৰ্টকাটৰ কথাটো মোক কমেন্ট সেকশনত জনাওক যে Ctrl+Z টো আমি কেতিয়া ব্যৱহাৰ কৰো ঠিক আছে আমি এটা গৈছো আমাৰ 15 নম্বৰ কোৱেশ্চনটো লৈ কি দিয়া আছে which tab is used to change the page color অৰ্থাৎ তলত দিয়া চাৰিটা ট্যাবৰ ভিতৰত কোনটো ট্যাব ব্যৱহাৰ কৰি আমি পেজৰ কালাৰটো চেঞ্জ কৰিব পাৰো পেজৰ বাই ডিফল্ট কালাৰ কি থাকে হোৱাইট কালাৰ তো এনেকুৱা নহয় যে আমি এমএছ ওয়াৰ্ডৰ যিকোনো পেজ এটা হোৱাইট কালাৰতে লিখিব পাৰো we can change the color of the page okay now by using which tab we can change the color of a page আমি পেজৰ কালাৰটো চেঞ্জ কৰাৰ কাৰণে তলত দিয়া চাৰিটা অপচনৰ কোনটো ট্যাব ব্যৱহাৰ কৰি পেলাই আমি কৰিব পাৰো ওপৰত যে এইবিলাক থাকে এইবিলাও আমি ট্যাব বুলি কওঁ ওপৰত এনেকৈ কিবা বি থাকে নে নাই ইনসাৰ্ট হোম লেআউট পেজ ওৰিয়েন্টেশন পেজ এনেকৈ বহুত কিবা বি থাকে ডিজাইন তো এইবিলাক হৈছে ট্যাব কোনটো ট্যাবত আমাৰ পেজ কালাৰ সেকশনটো থাকে সো ইয়াৰ দা কারেক্ট আনসার উইল বি হোৱাট জাস্ট টেল মি দিস ইজ ইনসার্ট ইনসার্ট ট্যাবত আমাৰ কোনটো থাকে এই আমাৰ পেজ কালাৰটো থাকে ইনসার্ট ট্যাবত আই পেলাই এইখিনি মানত আপোনালোকে চাব ইয়াতে পেজ কালাৰ সেকশনটো থাকে আপোনালোকে দেখা পাব ঠিক আছে নেক্সট কোৱেশ্চনটো কি দিছে what is the shortcut to open an existing document suppose কিবা এটা ফাইল মোৰ ওপেন হৈ আছে মোৰ সেভ হৈ আছে অলৰেডি তো সেভ হৈ থকা ফাইলটো মই আৰু এবাৰ ওপেন কৰিব বিচাৰিছো এমএছ ওয়াৰ্ডত কিবা মই তাত চেঞ্জ কৰিব বিচাৰিছো তো সেভ হৈ থকা ফাইলটো অৰ্থাৎ এক্সিস্টিং ফাইলটো মই ওপেন কৰাৰ কাৰণে তলৰ কোনটো শৰ্টকাট ব্যৱহাৰ কৰি পেলাই মই কৰিব পাৰো যিকোনো নতুনকৈ ফাইল এটা ক্ৰিয়েট কৰাৰ কাৰণে Ctrl+N আছিল এইটো আমি জানো ঠিক আছে Ctrl+ কি আছিল N যদি আমাৰ যিকোনো ফাইল এটা সেভ হৈ আছে তো সেভ হৈ থকা ফাইলটো ওপেন কৰাৰ কাৰণে আমি কোনটো শৰ্টকাট ব্যৱহাৰ কৰিম সেভ বা এক্সিস্টিং বুলি ক'ব তো ইয়াতে কারেক্ট আনসাৰটো হ'ব Ctrl+O Ctrl+O শৰ্টকাটটো ব্যৱহাৰ কৰি আমি এক্সিস্টিং ডকুমেন্ট এটা ওপেন কৰিব পাৰো আমি এটা গৈছো নেক্সট কোৱেশ্চনটো লৈ which shortcut is used for italic আমাৰ টেক্সটৰ আমি কিছু ম্যানিপুলেশন কৰি থাকিব পাৰো ইটালিক কৰিব পাৰো বোল্ড কৰিব পাৰো আন্ডাৰলাইন কৰিব পাৰো তো ইয়াতে উঠিছে ইটালিক কৰাৰ কাৰণে ইটালিক কৰা মানে কি সাপোজ মই এনেকৈ লিখি গৈ আছো সিধা কৈ তো ইয়াতে যদি মই টেক্সটটো এনেকৈ লিখিছো এইটো কৈ ইটালিক ঠিক আছে তো ইটালিক কৰাৰ কাৰণে আমি কোনটো শৰ্টকাট ব্যৱহাৰ কৰো Ctrl+V Ctrl+I Ctrl+U Ctrl+Z তো ইয়াতে শর্টকাটটো কি হ'ব ভেরি ইজি Ctrl+I তো Ctrl+B কেতিয়া ব্যৱহাৰ কৰো Ctrl+B ব্যৱহাৰ কৰো যেতিয়া আমি টেক্সটটো বোল্ড কৰিব লগা হয় সাপোজ মই ইয়াতে এইটো এনেকৈ নরমালি লিখি থৈছো এইটো মই বোল্ড যদি কৰো কি হ'ব এইটো অকনমান মোৰ কি হৈ যাব এনেকৈ ডাৰ্ক হৈ যাব বুজি পাইছো এনেকৈ টেক্সটটো অকনমান ডাৰ্ক হৈ যায় তো এইটো কি কয় আমাৰ বোল্ড কৰা বুলি তো Ctrl+B শর্টকাটটো আমি বোল্ড কৰাৰ কাৰণে ব্যৱহাৰ কৰো আৰু Ctrl+U টো কেতিয়া ব্যৱহাৰ কৰো কমেন্ট সেকশনত জনাওক ভেরি ইজি এইটো কি হ'ব পাৰে এটো কমেন্ট সেকশন জনাওক তো Ctrl+Z টো কেতিয়া ব্যৱহাৰ কৰো Ctrl+Z টো ব্যৱহাৰ কৰি আমি যেতিয়া টেক্সটটো জাস্টিফাই মোডত এলাইন কৰিব লগা হয় মই অলপ আগত আপোনালোকক কৈছিলো জাস্টিফাইৰ কথা তো জাস্টিফাই মোডত যদি আমি টেক্সট এটা ৰাখিব বিচাৰো তো তাৰ কাৰণে আমি শৰ্টকাটটো Ctrl+Z প্ৰেছ কৰিব পাৰো ঠিক আছে আমি আগবাঢ়িছো আমাৰ নেক্সট কোৱেশ্চনটো লৈ which alignment spreads text to touch both margin এই মাত্ৰ মই কলো যে মোৰ ইয়াতে যদি এটা পেজ আছে যে পেজটোৰ যেতিয়া মই টেক্সট বিলাক এইটো মাৰ্জিনৰ পৰা এইটো মাৰ্জিন দুইটা মাৰ্জিন যদি মই ইকুৱেলি ফিনিশ কৰিব বিচাৰিছো যে দুইটা মাৰ্জিন মোৰ ইকুৱেলি ফিনিশ হওক বা দুইটা মাৰ্জিন একেলগে টাচ কৰক যে টেক্সট টু টাচ both margin যদি মই টাচ কৰিব লগা হয় ইকুৱেলি যদি টাচ হৈ থাকিব লগা হয় তো এইটোত আমি কোনটো ধৰণৰ এলাইনমেন্ট ব্যৱহাৰ কৰো মই অলপ আগত কৈছিলো সেইটো হৈছে কি জাস্টিফাই
চেণ্টাৰে সদায় টেক্সটটো চেণ্টাৰত ৰাখিব, লেফটে লেফট ছাইডৰ পৰা ৰাখিব, ৰাইটে ৰাইট ছাইডৰ পৰা, আৰু জাষ্টিফাই কি কৰিব both side equal ৰাখিব টেক্সটবিলাক। ঠিক আছে, এইটো ভেৰি ইজি আছিলে, মই অলপ আগতে কৈ দিছোঁ। আকৌ আপোনালোকে এইবিলাক বুজি পাই আছে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে নিশ্চয় ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ঠিক আছে, 19 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, হুইচ শ্বৰ্টকাটছ চেণ্টাৰ দ্য চিলেক্টেড টেক্সট। ভেৰি ইজি, মই অলপ আগত আৰু এবাৰ কৈছিলোঁ যে চিলেক্টেড টেক্সট এটা আমি যদি চেণ্টাৰ কৰিব লগা হয় তো ইয়াতে কি হ'ব পাৰে, Ctrl+C, Ctrl+E, Ctrl+T, Ctrl+L, কোনটো হ'ব পাৰে? Ctrl+L শ্বৰ্টকাটটোৱে কি কৰে, লেফ্ট এলাইন কৰে, লেফ্ট ছাইডৰ পৰা এলাইন কৰাৰ কাৰণে আমি Ctrl+L প্ৰেছ কৰোঁ। অলপ আগত কৈছোঁ Ctrl+J কি কৰে, জাষ্টিফাই কৰে, আৰু Ctrl+R এইটোৱে কি কৰে, ৰাইট এলাইনমেণ্ট কৰে। তো এতিয়া কওক চেণ্টাৰটো কোনে কৰে? ইয়াতে তিনিটা অপশ্যন থাকি গ'ল, Ctrl+C, Ctrl+E, Ctrl+T। আপোনালোকে এইটো ভাবিছে ইয়াতে কাৰেক্ট এনচাৰটো Ctrl+C হ'ব, যিহেতু লেফ্টত L থাকিল, ৰাইটত R থাকিল, তো ইয়াতে ভাবি লৈছে আপোনালোকে চেণ্টাৰত C হ'ব। ন, ইয়াতে কাৰেক্ট এনচাৰ ইজ Ctrl+E। Ctrl+E শ্বৰ্টকাটটো ব্যৱহাৰ কৰি আমি যিকোনো চিলেক্টেড টেক্সট এটা চেণ্টাৰ এলাইনমেণ্ট কৰিব পাৰোঁ। আশা কৰোঁ ইট ইজ ক্লিয়াৰ টু ইউ। আমি আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো, কি দিয়া আছে, which features allows you to change the casing of text upper case to lower case। আমাৰ MS Wordত টেক্সটবিলাকৰ কিছুমান কেচিং থাকে। আমাৰ কিমান ধৰণৰ কেছ আছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাওকচোন, কিমান ধৰণৰ আছে? 5টা ধৰণৰ আমাৰ কেছ আছে। কি কি আছে? সেন্টেন্স কেছ, আপাৰ কেছ, লোৱাৰ কেছ, কেপিটেলাইজ ইচ ৱৰ্ড, টগল কেছ। এই 5টা কেছ আছে নে নাই? এই কেছকেইটা ব্যৱহাৰ কৰি আমাৰ টেক্সটবিলাক আমি কি কৰিব পাৰোঁ, চেঞ্জ কৰিব পাৰোঁ। তো ইয়াতে কি সুধিছে যে আপাৰ কেছ টু লোৱাৰ কেছ। ছাপ'জ মই ইয়াতে এইটো কেপিটেলত লিখিছোঁ আৰু এইটো মই এতিয়া লোৱাৰ কেছত নিব লাগে, অৰ্থাৎ এনেকৈ লিখিব লাগে। তো এইটো মই কৰাৰ কাৰণে তলৰ কোনটো অপশ্যনত মই কৰিব পাৰোঁ, ফন্ট কেছ, চেঞ্জ কেছ, ৱৰ্ড কেছ, টেক্সট ষ্টাইল, কোনটো মোৰ ফিচাৰ্ছ হয়, ইয়াৰে কোনটো ফিচাৰ্ছত এইবিলাক এভেইলেবল থাকে? মই বহুকেইবাৰ ৱৰ্ডটো কৈ আছোঁ, চেঞ্জ কেছ, চেঞ্জ কেছ। আমি কেছবিলাক চেঞ্জ কৰিব পাৰোঁ। এইটো এটা টেব থাকে, এইটো এটা অপশ্যন থাকে, ওপৰত আমি দেখা পাওঁ, তাত যদি আমি ক্লিক কৰোঁ এনেকুৱা ধৰণৰ 5টা আমি ফিচাৰ্ছ দেখা পাওঁ, যে আপাৰ কেছ, লোৱাৰ কেছ, টগল কেছ, কেপিটেলাইজ ইচ ৱৰ্ড, তাৰপিছত এটা থাকিলে আমাৰ কি, এইটো কি থাকিলে, আৰু এটা থাকিলে আমাৰ চেণ্টেন্স কেছ। তো এনেকুৱাকৈ আমাৰ 5টা এনেকুৱাকৈ থাকে, আৰু তাৰপিছত আমি এনেকুৱা ধৰণৰ কামবিলাক কৰিব পাৰোঁ। আই হোপ ইট ইজ ক্লিয়াৰ টু ইউ। A wavy red underline indicates, very important question, very important, note down this one. I hope আপোনালোকে নোট ডাউন কৰিছে বা আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে, পিছতো আপোনালোকে চাই ল'ব পাৰে। আমাৰ ৰেড কালাৰৰ আণ্ডাৰলাইন থাকে। আমাৰ MS Wordত যেতিয়া আমি কেতিয়াবা আমি কিবা টেক্সট লিখি থাকোঁ আমি ৰেড কালাৰৰ আণ্ডাৰলাইন লিখোঁ। তো এই ৰেড কালাৰ আণ্ডাৰলাইনটোৱে কি বুজায়? গ্ৰামাৰ এৰৰ, স্পেলিং এৰৰ, হাইপাৰলিংক এৰৰ নে ফৰ্মেটিং এৰৰ, কি বুজায়? ৰেড আণ্ডাৰলাইনটো আমাৰ কি বুজায় এইটো আপোনালোকে মোক ক'ব লাগে। তো ৰেড আণ্ডাৰলাইনটো আমাৰ কি বুজায়? এইটো হৈছে স্পেলিং ৱৰ্ক। আপোনালোকে কনফিউজ নহ'ব, গ্ৰামাৰ এৰৰ নহয়, এইটো হৈছে স্পেলিং এৰৰ। ঠিক আছে, 22টো কি দিয়া আছে, এ ৱেভি ব্লু আণ্ডাৰলাইন ইণ্ডিকেটছ। যদি ৰেড লাইনটোৱে আমাৰ স্পেলিং এৰৰ বুজায় তো আমাৰ ব্লু লাইনটোৱে কি বুজাব পাৰে? তো ব্লু লাইনটোৱে আমাৰ কি বুজায়? যিকোনো গ্ৰামাটিকেল মিষ্টেক বুজায়। ঠিক আছে, গ্ৰামাটিকেল মিষ্টেক বুজায়। আগৰ আপোনালোকে এইখিনিলৈকে বুজি পাই আছে। আমি এতিয়া আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটোলৈ। দ্য শ্বৰ্টকাট টু পেষ্ট টেক্সট ইজ, আমি যিকোনো এটা টেক্সট কপি কৰিব পাৰোঁ, তাৰপিছত আমি কাট কৰিব পাৰোঁ আৰু সেইটো আমি পেষ্ট কৰিব পাৰোঁ। পেষ্ট কৰা মানে ইয়াৰ পৰা আন এটা ঠাইলৈকে আমি ফিক্স কৰি দিয়া। তো পেষ্ট কৰাৰ কাৰণে শ্বৰ্টকাটটো কি? বহুত সহজ কুৱেশ্যন হয় এইটো। কি হ'ব? ইয়াতে কাৰেক্ট এনচাৰটো হ'ব Ctrl+V। Ctrl+V শ্বৰ্টকাটটো ব্যৱহাৰ কৰি আমি টেক্সট এটা পেষ্ট কৰিব পাৰোঁ। ঠিক আছে, 24 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে? দ্য শ্বৰ্টকাট টু আণ্ডাৰলাইন টেক্সট, যিকোনো এটা টেক্সট আণ্ডাৰলাইন কৰাৰ কাৰণে আমি কোনটো আমি শ্বৰ্টকাট ব্যৱহাৰ কৰিব পাৰোঁ? অলপ আগত মই কৈছোঁ কি হ'ব এইটোৰ এনচাৰটো, আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাওকচোন, ইয়াতে এনচাৰটো কি হ'ব, কি হ'ব মোক কমেণ্ট ছেকশ্যনত জনাওক। ঠিক আছে, Ctrl+U, Ctrl+L, Ctrl+B, Ctrl+T, এইটো এনচাৰ মই কৈ নিদিওঁ, বহুত ইজি কুৱেশ্যন। 25 নম্বৰটো কি দিয়া আছে? হুইচ ফিচাৰ্ছ এডছ এ ঘষ্টেড ইমেজ বিহাইণ্ড দ্য ডকুমেণ্ট কণ্টেণ্ট। ঘষ্টেড ইমেজ মানে আপোনালোকে মনত কৰক, সেইটো হৈছে মনত ৰাখক সদায় ৱাটাৰমাৰ্ক। ঘষ্টেড ইমেজ মানে ৱাটাৰমাৰ্ক। কোনটো ফিচাৰ্ছে আমাক ঘষ্টেড ইমেজ এড কৰাৰ কাৰণে হেল্প কৰে? আমি এটা টেক্সট লিখিছোঁ পেজত, তাৰ পিছফালে আমি যিকোনো ব্ৰেণ্ডৰ লগো দিব পাৰোঁ, এটা আমি ইম্পৰ্টেণ্ট টেক্সট লাইন লিখি ল'ব পাৰোঁ। তো সেইটো কয় ঘষ্টেড ইমেজ বুলি। তো ঘষ্টেড ইমেজ আমাৰ কোনটো কি বুলি কয়? সেইটো হৈছে ৱাটাৰমাৰ্ক। আমি কোনটো ফিচাৰ্ছো দিব পাৰোঁ? ৱাটাৰমাৰ্কৰ দ্বাৰা আমি ঘষ্টেড ইমেজ এটা আমি দিব পাৰোঁ। 26 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে? হাউ মেনি টাইপছ অফ এলাইনমেণ্টছ আৰ দেয়াৰ ইন ৱৰ্ড। MS Wordত টোটেল কিমানটা ধৰণৰ এলাইনমেণ্ট আছে ইয়াতে ক'ব দিছে। 2, 3, 4, 5 কিমানটা ধৰণৰ এলাইনমেণ্ট আছে?
মই অলপ আগত বহু কেইবাৰ ৰিপিট কৰি কৰি এটা এটাকৈ মাতি কৈছোঁ যে কিমানটা ধৰণৰ এলাইনমেণ্ট আছে এইটো মোক কমেণ্ট ছেকশ্যনত জনাওক এইটো আপোনালোকৰ হোমৱৰ্ক বুলি ভাবক এইটো মোক কমেণ্ট ছেকশ্যনত জনাওকচোন কিমান ধৰণৰ এলাইনমেণ্ট আছে এইটো মই নকওঁ এইটো বহুত ইজি কুৱেশ্যন হয় নেক্সট 27টো কি দিয়া আছে আণ্ডাৰ হুইচ টেব কেন ইউ ফাইণ্ড হেডাৰ এণ্ড ফুটাৰ কোনটো টেবৰ ভিতৰত মই হেডাৰ আৰু ফুটাৰ টেবটো পাওঁ কোনটো টেবৰ ভিতৰত এভেইলেবল থাকে হোম টেব ইনচাৰ্ট টেব ভিউ নে লেআউট তো কোনটো টেবৰ ভিতৰত থাকে সেইটো হৈছে আমাৰ ইনচাৰ্ট টেবৰ ভিতৰত আমাৰ হেডাৰ আৰু ফুটাৰ টেবটো এভেইলেবল হয় 28টো কি দিয়া আছে টু ষ্টাৰ্ট এ নিউ পেজ ইন দ্য মিডল অফ এ ডকুমেণ্ট ইউজ আমি এটা পেজত লিখি গৈ আছোঁ কিবা এটা বস্তু মোৰ এইটো পেজত মাত্ৰ এই দুটা লাইন লিখিলে হৈ গ'ল আৰু তলত মই লিখিব লগা নাই মই এটা নেক্সট পেজৰ পৰা লিখিব বিচাৰিছোঁ তো ইয়াতে এইখিনি পেজৰ পিছত এইখিনি ব্ৰেক কৰি নেক্সট পেজ এটাৰ পৰা লিখাৰ কাৰণে আমি কেনেকৈ কৰিব পাৰোঁ তো যিকোনো এটা নিউ পেজ ব্ৰেক কৰাৰ কাৰণে আধা লিখা হোৱাৰ পিছত গোটেই পেজটো লিখিব বিচৰা নাই তো নতুন পেজ এটা ল'ব বিচাৰিছোঁ তো তাৰ কাৰণে মই কি কৰিব লাগিব পেজটো ব্ৰেক কৰিব লাগিব তো পেজ ব্ৰেক অপশ্যনটো মোক নিউ পেজ এটা মিডিলৰ পৰা ষ্টাৰ্ট কৰাৰ কাৰণে হেল্প কৰে ঠিক আছে 29টো কি দিয়া আছে শৰ্টকাট ফৰ পেজ ব্ৰেক তো পেজ ব্ৰেক কৰাৰ কাৰণে শৰ্টকাট কি Ctrl+B Ctrl+Enter Shift+Enter Alt+Enter এইটো কাৰেক্ট এনসাৰটো হ'ব Ctrl+Enter এইবিলাক আপোনালোকে প্ৰেক্টিছ কৰিব MS Word তো আপোনালোকৰ যদি ল্যাপটপ আছে তো ঘৰত কম্পিউটাৰ আছে দি প্ৰেক্টিছ কৰিব পেজ ব্ৰেক কৰাৰ কাৰণে আমি Ctrl+N প্ৰেছ কৰিব পাৰোঁ আৰু আমাৰ পেজটো ব্ৰেক হৈ যায় ঠিক আছে 30 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে which features allows you to insert a decorative text আমি MS Word যিকোনো টেক্সট ডেকোৰেশ্যন কৰিব পাৰোঁ ডেকোৰেশ্যন কৰি পেলাই আমি টেক্সটবিলাক মডিফাই কৰি থাকিব পাৰোঁ তো কোনটো ফিচাৰ্ছে আমাৰ টেক্সট ডেকোৰেশ্যন কৰাত হেল্প কৰে ৱৰ্ড আৰ্ট ক্লিপ আৰ্ট স্মাৰ্ট আৰ্ট নে টেক্সট বক্স ক্লিপ আৰ্ট নহয় স্মাৰ্ট আৰ্ট নহয় টেক্সট বক্সো নহয় তো ইয়াতে কাৰেক্ট এনসাৰটো হ'ব ৱৰ্ড আৰ্ট মনত ৰাখিবলৈ বহুত সহজ ৱৰ্ড তো এনেকুৱাকৈ মনত ৰাখিব ক্লিপ আৰ্টটো নহয় স্মাৰ্ট আৰ্ট নহয় টেক্সট বক্স নহয় স্মাৰ্ট আৰ্টটো কি হয় মই এইটো এতিয়া নেক্সট কুৱেশ্যনটোত কৈ আছোঁ which features is used to create flowcharts or organizational charts আমি যদি কেতিয়াবা চাৰ্ট বনাব লগা হয় কিবা ডায়াগ্ৰাম আমি এনেকৈ আঁকিব লগা হয় তো এনেকুৱা ধৰণত আমি ডায়াগ্ৰামবিলাক আমি শেপছবিলাক ব্যৱহাৰ কৰি পেলাই এটা এটাকৈ মেনুৱেলি আঁকি থাকিব পাৰোঁ ৰাইট এইখিনিলৈকে কাৰেক্ট কিন্তু কেতিয়াবা এনেকুৱা সিচুৱেশ্যন আহে য'ত আমি বহুত কমপ্লেক্স টাইপৰ ইমেজ কিছুমান চাৰ্টছ টাইপ কিছুমান ড্ৰ কৰিব লগা হয় কিছুমান আমি শেপ ক্ৰিয়েট কৰিব লগা হয় তো এটা এটাকৈ ক্ৰিয়েট কৰিবলৈ গ'লে আমাৰ হাতত টাইম কনজাম্পশ্যনটো বহুত বেছি হৈ যায় তো ইয়াতে আমাৰ এটা ছেকশ্যন থাকে য'ত আমি এনেকুৱা ধৰণৰ ফ্ল'চাৰ্ট ডিজাইন হওক বা এনেকুৱা ধৰণৰ কামবিলাক আমি অতি সহজভাৱে কৰিব পাৰোঁ তো এই ফিচাৰ্ছ এটাত এভেইলেবল আছে এনেকুৱা ধৰণৰ ফ্ল'চাৰ্টবিলাক অঁকাৰ কাৰণে চাৰ্টছবিলাক বনোৱাৰ কাৰণে তো সেইটো হৈছে আমাৰ স্মাৰ্ট আৰ্ট আমাৰ আৰ্টবিলাক আমি মেনুৱেলি কৰি থকাৰ প্ৰয়োজন নাই তাৰ এটা স্মাৰ্ট আৰ্ট বুলি অপশ্যন থাকে এটা ফিচাৰ্ছ আছে এই স্মাৰ্ট আৰ্ট ব্যৱহাৰ কৰি আমি এইবিলাক কাম অতি সহজভাৱে কৰি থাকিব পাৰোঁ ঠিক আছে 32 নম্বৰ কি দিয়া আছে which features makes the first letter of paragraph very large মই ইয়াতে এটা প্যাৰাগ্ৰাফ লিখি আছোঁ এখিনি সাপোজ মই প্যাৰাগ্ৰাফ লিখি গৈ আছোঁ ইয়াতে এটা এনেকুৱা ফিচাৰ্ছ আছে য'ত আমি ফাৰ্ষ্ট মই ইয়াতে সাপোজ দা শব্দটো লিখিছিলোঁ যে ইয়াতে HC টো সৰুকৈ আহিব যেটো T2 আছে মই T2 এনেকৈ ডাঙৰকৈ লিখিব বিচাৰিছোঁ তো এনেকুৱাকৈ ডাঙৰকৈ আহিব তো এই ফিচাৰ্ছটোক আমাৰ কি বুলি কয় তো এই ফিচাৰ্ছটোক আমাৰ কয় ড্ৰপ ক্যাপ বুলি এইটো যিকোনো কম্পিটিটিভ এক্সাম বা ADARত এনেকুৱা ধৰণৰ এক্সামত প্ৰেক্টিকেলি কৰিবলৈ দিয়াটো মই লক্ষ্য কৰিছোঁ ইয়াতে ড্ৰপ ক্যাপ ফিচাৰ্ছটো ব্যৱহাৰ কৰি আমাক যিকোনো প্যাৰাগ্ৰাফ লিখিবলৈ দিয়ে ঠিক আছে টি2 এনেকুৱাকৈ ডাঙৰকৈ দিব ফাৰ্ষ্ট লেটাৰ বুলি যদি কয় এই ড্ৰপ ক্যাপটো আমি ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে 33 নম্বৰটো কি দিয়া আছে টু ৰিপিট এ হেডিং অন এভৰি পেজ ইউজ আমি কেইবাটাও পেজ বনাইছোঁ এনেকৈ কেইবাটাও পেজ আমাৰ আছে তো প্ৰত্যেকটা পেজত আমাৰ চেপ্টাৰ নেম এটা দিয়া আছে আৰু প্ৰত্যেকটা চেপ্টাৰত চেপ্টাৰ নেমটো সেম হয় তো বাৰে প্ৰতি যদি মই এটা এটাকৈ লিখিব যাওঁ ইট উইল টেক লটছ অফ টাইমছ হিয়াৰ উই কেন ইউজ অন ফিচাৰ্ছ which is header মই হেডাৰ সেকশনটো ইউজ কৰি পেলাই ইয়াতে এটা পেজত মই হেডাৰ এটা ফিক্স কৰি দিম আৰু ইয়াৰ লগে লগে কি হ'ব মই যিমানটা পেজ আৰু বনাম তো প্ৰত্যেকটা পেজতে সেম হেডাৰটো অটোমেটিক ইয়াতে লৈ ল'ব তো ৰিপিট কৰি থাকিব তো মই ইয়াতে এটা এটাকৈ পেজৰ হেডাৰ নেমটো পেজ নেমটো দিয়াৰ প্ৰয়োজন নাই আগৰ আপোনালোকে বুজি পাইছে 34 নম্বৰটো কি দিয়া আছে to insert a mathematical equation go to which step mathematical equation বিলাক ইনসার্ট কৰাৰ কাৰণে আমি কোনটো টেবৰ সহায়ত আমি কৰিব পাৰোঁ হোম টেব ইনসার্ট টেব ৰেফাৰেন্স নে ৰিভিউ তো আমাৰ mathematical equation বিলাক ইনসার্ট কৰাৰ কাৰণে আমি ইনসার্ট টেবত যাব পাৰোঁ আৰু ইয়াতে ৰাইট সাইডত এইখিনি মানত আমাৰ এটা mathematical equation ইনসার্ট কৰাৰ কাৰণে ইয়াতে টেব এটা ফেসিলিটি এটা প্ৰভাইড হৈ থাকে আপোনালোকে MS Word টো ওপেন কৰি পেলাই চাই ল'ব ঠিক আছে ইনসার্ট টেবত থাকে
35 নম্বৰটো কি দিয়া আছে which features allows you to send the same letter to the many people অৰ্থাৎ আমাৰ এখন লেটাৰ বহুকেইজন মানুহক একেলগে পঠোৱাৰ কাৰণে কোনটো ফিচাৰ্সে হেল্প কৰে আমি এখন লেটাৰ আমি টাইপ কৰি থকাৰ প্ৰয়োজন নাই এখন লেটাৰে আমি বহুকেইজন মানুহক একেলগে আমি পঠাব পাৰো আৰু ডিফাৰেন্ট তাত নামবিলাক দি পেলাই তো ইয়াৰে কোনটো ফিচাৰ্সৰ দ্বাৰা এইটো কৰা হয় আৰু এইটো আপোনালোকৰ কম্পিটিটিভ এক্সাম বিলাক স্কিল টেষ্টত এইবিলাক দিয়াটো মই লক্ষ্য কৰিছো সো ইয়াৰ দা কাৰেক্ট আনসাৰ উইল বি মেইল মাৰ্কস আপোনালোকে মেইল মাৰ্কস কেনেকৈ কৰে প্ৰ্যাকটিক্যালি এইবিলাক চাই ল'ব আৰু যদি এনেকুৱা ধৰণৰ টপিক বিলাকৰ ওপৰত আপোনালোক প্ৰ্যাকটিক্যাল লাগে মোক কমেন্ট সেকশনত জনাব মই প্ৰ্যাকটিক্যাল কৰি পেলাই এটা দেখাই দিব পাৰিম ঠিক আছে ভিডিওটো যদি ভাল পাইছে আপোনালোকে নিশ্চয় ভিডিওটো কমেন্ট কৰি পেলাই জনাব 36 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে where do you find mail merge option তো mail merge option তো আমাৰ কোনটো ট্যাবত আমাৰ अवेलेबल থাকে reference tab mailing tabs review tab নে insert tab so here it is very easy to remember also এইটো হৈছে আমাৰ mailing tab আমাৰ mailing tabত এইটো কি হৈ থাকে এইটো আমাৰ अवेलेबल হৈ থাকে 37 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে what is a macro it is very important macro to কি হয় হেতু দিছে a virus small program to automate task a font style a document view এইটো নহয় এটা ফন্ট স্টাইল নহয় এইটো এটা ভাইৰাছ নহয় এই স্মল প্ৰগ্ৰাম to automate tasks আমাৰ এমএছ ওৰ্ডত কিছুমান টাস্ক আমি অটোমেটিক্যালি কৰাৰ কাৰণে আমি ম্যাক্ৰো ফিচাৰ্স এটা ব্যৱহাৰ কৰি পেলাই আমি কাম কৰিব পাৰো এটো বিশেষকৈ আমাৰ এক্সেলত বহুত বেছি ইউজ কৰি থকা দেখা যায় আমি কিছুমান ফৰ্ম ফিল আপ কৰাৰ ক্ষেত্ৰত বা ফৰ্ম ক্ৰিয়েট কৰাত আমি ম্যাক্ৰো ফিচাৰ্সটো ব্যৱহাৰ কৰা দেখা যায় ঠিক আছে 38 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে বুলেটস এণ্ড নাম্বাৰিং ইজ ইন ড্যাশ ট্যাব বুলেটস এণ্ড নাম্বাৰিং তো আমাৰ কোনটো ট্যাবত अवेलेबल থাকে হোম ট্যাব ইনসার্ট ট্যাব পেজ লেআউট ভিউ ট্যাব এটো বহুত সহজ হয় তো এইটো আমাৰ কোড अवेलेबल থাকে হোম ট্যাবত আমাৰ হোম ট্যাবত যত আমি ফন্ট চেঞ্জ কৰিব পাৰো ফন্টৰ সাইজ চেঞ্জ কৰিব পাৰো সেইটো ট্যাবত একেলগে বুলেটস এণ্ড নাম্বাৰিং আমাৰ अवेलेबल হৈ থাকে 39 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে তো ওপেন এ এক্সিস্টিং ডকুমেন্ট ক্লিক অন দা এণ্ড দেন সিলেক্ট ওপেন আমি কোড ক্লিক কৰো তাৰ পিছত আমি কোড যাই পেলাই আমি ওপেনত ক্লিক কৰো প্ৰথমতে আমি কোড ক্লিক কৰিব লাগিব তাৰ পিছত আমি ওপেনত ক্লিক কৰিম প্ৰথমতে আমি কোড ক্লিক কৰিব লাগিব মই অলপ আগত এনেকুৱা ধৰণৰ এটা কোৱেশ্চন দিছিলো প্ৰথমতে আমি ফাইলত ক্লিক কৰিব লাগিব আমাৰ এইখিনি মানে এটা ফাইল বুলি থাকে নে নাথাকে ফাইলত ক্লিক কৰিব লাগিব তাৰ পিছত তলত ইয়াতে ওপেন বুলি এটা শব্দ থাকিব তাত ক্লিক কৰিম এইটো ওপেন তো ইয়াতে ফাইল বুলি নাথাকি বলে কেতিয়াবা এনেকুৱা কৈ দিব পাৰে যে এমএছ অফিস বটন কুইক এক্সেস টুলবাৰ ডকুমেন্ট ভিউজ ৰিবন তো ইয়াতে আমাৰ আগৰ যিবিলাক ভাৰ্সন আছিল ইয়াতে ৰাউন্ড এটা শেপ এটা আছিল ইয়াতে এটা বটন এটা আছিল এনেকৈ উইন্ডোজৰ লগো এটাৰ ইমেজ এটা ইয়াতে আছিল তো হেইটোত আমি ক্লিক কৰিব লাগিছিল আজিকালি ফাইল বুলি থাকে তো এইটো কি হ'ব এমএছ ওয়ার্ড এমএছ অফিস বটন এই বটনটোত আমি ক্লিক কৰি পেলাই কৰিব পাৰো 40 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে কাট কপি এণ্ড পেস্ট ইজ ইন ড্যাশ গ্ৰুপ কাট কপি পেস্টটো কোনটো গ্ৰুপত থাকে ইন দা হোম ট্যাবৰ ভিতৰত কোনটো গ্ৰুপত কাট কপি পেস্টটো আমাৰ अवेलेबल থাকে ফন্ট গ্ৰুপ পেজ সেটআপ ক্লিপবোৰ্ড নে এডিটিং ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ক্লিপবোৰ্ড বুলি যেটো আমাৰ গ্ৰুপ থাকে হোম ট্যাবৰ ভিতৰত থাকে তো তাত এই তিনিটা অপচন আমাৰ अवेलेबल থাকে 41 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে ড্যাশ ইজ ইউজড টু কনভাৰ্ট ফ্ৰম আপাৰ কেস টু লোৱাৰ কেস এণ্ড ভাইস ভাৰ্সা অলপ আগত কৈছিলো যে আপাৰ কেছৰ পৰা লোৱাৰ কেস বা লোৱাৰ কেছৰ পৰা আপাৰ কেস তো এনেকুৱা ধৰণৰ কামবিলাক আমি কোনটো কেস ব্যৱহাৰ কৰি পেলাই কৰিব পাৰো তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব সেন্টেন্স কেস এই কেসটো ব্যৱহাৰ কৰি পেলাই যিকোনো এটা টেক্সট আমি আপাৰ কেছৰ পৰা লোৱাৰ কেছ কৰিব পাৰো বা লোৱাৰ কেছৰ পৰা আপাৰ কেছ কৰিব পাৰো ঠিক আছে নেক্সট 42 টো কি দিয়া আছে ব্যাকগ্ৰাউণ্ড কালাৰ অৰ এফেক্টস এপ্লাইড অন এ ডকুমেন্ট ইজ নট ভিজিবল ইন আমি যেতিয়া এটা পেজত ব্যাকগ্ৰাউণ্ড কালাৰ ইউজ কৰো বা কিবা কিবি ইমেজ ইনসাৰ্ট কৰো তো আমাৰ ডকুমেন্টখনত কোনটো অপচনৰ ভিতৰত আমাৰ শো নকৰে আমাৰ এটা এনেকুৱা ভিউ আছে যত আমাৰ এটো শো নকৰে আমি যেতিয়া প্ৰিন্ট প্ৰিভিউ কৰো প্ৰিন্ট কৰাৰ টাইমত তেতিয়া আমাৰ কি হয় ব্যাকগ্ৰাউণ্ড কালাৰ যদি আমি পেজটোত কিবা ইউজ কৰিছো হেইটো আমাৰ শো নহয় আপোনালোকে লক্ষ্য কৰিছে নে কেতিয়াবা এটো হোৱাইট আহি থাকে তো এইটো আমাৰ প্ৰিন্ট প্ৰিভিউত কি হৈ থাকে আমাৰ হোৱাইট আহি থাকে কিন্তু প্ৰিন্টত আমাৰ ঠিকই আহি যায় বুজি পাইছে 43 টো কি দিয়া আছে বৰ্ডাৰ্স ক্যান বি এপ্লাইড টু আমি যিকোনো এমএছ ওয়ার্ডত টেক্সটে হওক বা পেজে হওক আমি অকলতে কি কৰিব পাৰো বৰ্ডাৰ ইউজ কৰিব পাৰো তো বৰ্ডাৰ আমি কিউট ইউজ কৰিব পাৰো সেলছত পাৰো প্যাৰাগ্ৰাফত পাৰো টেক্সটত পাৰো অল অফ দা অ্যাবভ যদি ইয়াতে আপোনালোকে অলপ ডিপলি ভাবি চাই আমি বৰ্ডাৰটো সেলছতো পাৰো প্যাৰাগ্ৰাফ এটাতো দিব পাৰো আমি টেক্সটতো দিব পাৰো তো তাৰ মানে কাৰেক্ট আনসাৰটো ইয়াতে কি হ'ব অল অফ দা অ্যাবভ আমি সকলোতে আমি বৰ্ডাৰ এপ্লাই কৰিব পাৰো 44 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে অটো কাৰেক্ট ওয়াজ অৰিজিনালি ডিজাইন টু ৰিপ্লেস ড্যাশ ওয়ার্ড এজ ইউ টাইপ অটো কাৰেক্ট যেটো আমাৰ ফেসিলিটি আছে
এইটো আমাৰ কিহৰ কাৰণে ডিজাইন কৰা হৈছিলে কি ৰিপ্লেস কৰাৰ কাৰণে আমাৰ অটো কাৰেক্ট ফেচিলিটিটো বনাইছিলে শৰ্ট এণ্ড ৰিপিটিটিভ গ্ৰামাটিক্যালি ইনকাৰেক্ট মিসস্পেলড নে নান অফ দ্য এবভ আমি যেতিয়া কেতিয়াবা স্পেলিং এটা আমি ভুলকৈ লিখো অৰ্থাৎ স্পেলিংটো ৰং হয় তেতিয়া আমাৰ এই অটো কাৰেক্ট ফিচাৰ্ছটোই কি কৰি দিয়ে স্পেলিংটো কাৰেক্ট কৰি দিয়ে বুজি পাইছে আপোনালোকে তো আই হোপ এইখিনি আপোনালোকে বুজি পাই আছে আগৰ আপোনালোকে ভিডিওটোত মই যিমানবিলাক কোৱেশ্চন আনসাৰ আলোচনা কৰোঁ গোটেইবিলাক আপোনালোকে হেল্পফুল হ'ব আৰু আপকামিং এক্সামত বহুখিনি প্ৰকাৰে হেল্প কৰিব যদি ভিডিওটো চাই ভাল পায় আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব আমি আগবাঢ়িছো আমাৰ এই ভিডিওটোৰ আজি একেবাৰে শেষৰ প্ৰশ্নটো লৈ এইটো যে 45 নম্বৰ কোৱেশ্চন আৰু এইটো আমাৰ আজিৰ কোৱেশ্চনটোৰ আমাৰ এই ভিডিওটোৰ শেষৰটো প্ৰশ্ন কি দিয়া আছে ইন এ ৱৰ্ড দ্য মেইলিং লিষ্ট ইজ নন এজ MS Word মেইলিং লিষ্টটোক আমাৰ কি বুলি জনা হয় এটো মেইলিং মাৰ্জ যেতিয়া আমি কৰো মেইল মাৰ্জ আপোনালোকে কৈছেনে কৰনা এইটো বাৰু মই গম নাপাও কমেন্ট সেকশনত জনাব আপোনালোকে মেইল মাৰ্জ কৈছেনে কৰনা কাৰণ স্কিল টেষ্টবোৰ তেনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ দিয়ে কাৰণ এইবিলাক অফিচিয়েল কামত বহুত ব্যৱহাৰ হৈ থাকে তো মেইলিং লিষ্ট এটা থাকে যত আমি যাক আমি মেইল পঠাব বিচাৰো তো আমি মেইলিং লিষ্ট এখনত তাত ডাটাবিলাক ইনসাৰ্ট কৰি ৰাখো তো সেই লিষ্টখনক আমাৰ MS Word কি বুলি কও ডাটা শীট সোর্স নে শীট তো এইটো কারেক্ট আনসার হ'ব ডাটা সোর্স তো এনেকুৱা ধৰণৰ যদি আপোনালোকে মেইল মাৰ্জ এনেকুৱা টপিকবিলাক প্ৰেক্টিক্যালি শিকিব বিচাৰে কমেন্ট সেকশনত জনাব মই প্ৰেক্টিক্যালি শিকাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে কমেন্ট সেকশনত মোক এইটো জনাওক যে ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে যিবিলাক কোৱেশ্চন আনসাৰ আনিছো এই কোৱেশ্চন আনসাৰবিলাক ইম্পৰ্টেন্ট এণ্ড বেনিফিচিয়েল হয়নে নহয় জনাব আৰু কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত আপোনালোকে কোৱেশ্চন বিচাৰিছে মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব যদি ভিডিওটো চাই ভাল পায় তেনেহলে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈকে এইখিনি ধন্যবাদ